হেল্ল' হোৱাটছআপ গাইজ, মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোকে জেগাকণ চিনি পাইছে। আজি আহিলোঁ আঠখেলীয়া নামঘৰলৈ। বোলো আঠখেলীয়া নামঘৰৰ চৌহদটোকে দেখাওঁ আপোনালোকক, ময়ো চাওঁ। সেই বুলি ভাবিয়েই ভিডিঅ' এটাকে বনাই ল'লোঁ। এইটো বন্তি প্ৰজ্বলন কৰিব পৰা প্ৰেক্ষাগৃহ। ইয়াতে সকলোৱে বন্তি প্ৰজ্বলন কৰিব পৰাকৈ সুবিধা কৰি দিয়া হৈছে। এয়া দেখিছে, এনেকৈয়ে বন্তি প্ৰজ্বলন কৰিব পৰাকৈ সুবিধা কৰি দিয়া হৈছে। সকলোৱে জ্বলোৱাৰ দৰে আমিও ইয়াতে এগছি বন্তি জ্বলাই ল'লোঁ। ইয়াতে চাকি বন্তি জ্বলাই আমি এতিয়া আহিলোঁ ডাঙৰ নামঘৰ ভাগলৈ। এই ভাগেই হ'ল আঠখেলীয়া নামঘৰ। ভিতৰৰ অংশটো দেখাম, তাৰ আগতে বাহিৰৰ ভাগটো এবাৰ চাই লওকচোন। ইমান সুন্দৰকৈ বাহিৰৰ ভাগটো বনোৱা হৈছে, এবাৰ চাওকচোন। নামঘৰৰ ভিতৰৰ ভাগটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তাৰ আগতে ইয়াতে দুটা মূৰ্তি আছে। এই মূৰ্তি দুটা কাৰ কাৰ হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। বাহিৰৰ ভাগটো দেখুওৱাৰ পাছত ভিতৰৰ ভাগলৈ আহিলোঁ। ইয়াতে লক্ষ্য কৰকচোন, ইমান সুন্দৰকৈ নামঘৰ ভাগ সজোৱা হৈছে। আৰু এটা লক্ষ্য কৰকচোন, এই নামঘৰৰ ওপৰৰ ভাগটো কিহেৰে বনোৱা হৈছে। ইমান সুন্দৰকৈ গামোচাত ফুল বছোৱাৰ নিচিনাকৈ ইয়াতে এখন লগাই থোৱা হৈছে। এইখন কিহৰ বাৰু? কমেণ্ট কৰি আপোনালোকে জনাবচোন। বাহিৰৰ চৌহদটো এবাৰ চাই লওক, কিমান পৰিষ্কাৰকৈ ৰখা হৈছে। আঠখেলীয়া বুলি ক'লে আঠখেলীয়াত কাছ থকা পুখুৰীটো নোচোৱাকৈ জানো যাব পাৰি? ইয়াতে এটা বৰ আচৰিত ধৰণৰ মূৰ্তি দেখা পালোঁ। এইটো লক্ষ্য কৰি চাওকচোন। মূৰ্তিটোৰ আকৃতিয়ে কি বুজাবলৈ চেষ্টা কৰিছে নিশ্চয় জানিছে চাগৈ আপোনালোকে। সেয়া চাই কৰি আহি থাকোঁতে ৰাস্তাতে অলপ আগত চাহ দি আছে বুলি কিছু লোকৰ মুখত শুনিলোঁ। বোলো চাহ একাপেকে খাই লওঁগৈ। এইটো প্ৰেক্ষাগৃহতে চাহ দিয়াৰ যোগান ধৰা হৈছে। ইয়াতে আমি চাহ খাবলৈ আহিলোঁ। ইয়াতে সকলোৱে চাহ খাব পৰাকৈ যোগান কৰি দিয়া হৈছে। সকলোৱে চাহ খাব পাৰে। চাহ খাই কৰি হোৱাৰ পাছত নামঘৰ ভাগলৈ আকৌ এবাৰ আহিলোঁ। চাওকচোন, গামোচাত ফুল বচা নিচিনাকৈ ইমান সুন্দৰকৈ সেইখন বনোৱা হৈছে। চন্দ্ৰতাপ হিচাপে লগাই থোৱা হৈছে। ইমান সুন্দৰকৈ নামঘৰৰ মণিকূটি বনোৱা হৈছে, এবাৰ লক্ষ্য কৰি চাওকচোন। নামঘৰৰ ভিতৰৰ পৰা আহি এইবাৰ গেটৰ মুখলৈ বুলি আহিলোঁ। ইমান ধুনীয়াকৈ গেটৰ সন্মুখ ভাগ বনোৱা হৈছে, চাওকচোন। দুয়ো চাইডে দেৱদাৰুৰ গছ। যিখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এইখন ফিল্ডত গাড়ী মটৰ ৰাখিব পৰাকৈ সুবিধা কৰি দিয়া হৈছে।